কেঁচা পিঁয়াজৰ কথা হয়তো আপোনালোকে সকলোৱে গম পায় কেঁচা পিঁয়াজৰ ৰস খুব ভাল আপোনালোকে কেঁচা পিঁয়াজ পাৰিলে খাবও ৰেগুলাৰ যদি এটা খোৱা হেবিট কৰে চুলিৰ কাৰণে বিৰাট ভাল কেৱল চুলিয়ে নহয় সালফাৰ পোৱা যায় হয়তো আপোনালোকে গম পায় যে পিঁয়াজত আমাৰ সালফাৰ থাকে যি বিশেষকৈ চুলিৰ কাৰণে বহুত ভাল বা আপোনালোকে গম পায় যে আমাৰ পিঁয়াজৰ পৰা বিভিন্ন ধৰণৰ চুলিৰ শ্যাম্পু বনোৱা যায় ঠিক আছে তো পিঁয়াজৰ ৰস আপোনালোকে লগাব পিয়াজ খুন্দি বা চেপি ৰস উলিয়াই ল'ব ৰসটো আপোনালোকে লগাব ঠিক গা ধোৱাৰ 30 মিনিটৰ আগত তাৰ পিছত শ্যাম্পু কৰিবা নৰমালি আপোনালোকে ধুই পেলাব ঠিক আছে আৰু পিয়াজৰ ৰসে আমাৰ কি কৰে চুলিৰ গুৰি লৈ ব্লাড সাৰ্কুলেশনটো ভালকৈ পঠাই দিয়ে আৰু আমাৰ ব্লাড সাৰ্কুলেশন চুলিৰ গুৰিৰ ঠাইবিলাকত খুব ভাল ধৰণে হয় আৰু অক্সিজেন সাপ্লাই চুলিৰ গুৰিৰ অংশত বা আমাৰ তালুলৈ খুব ধুনীয়া অক্সিজেন সাপ্লাই হয় আৰু আমাৰ কি হয় বুলি ক'লে মই ভাল হ'ব তেজৰ সঞ্চালন খুব ভাল হয় ঠিক আছে তো নৰসিংহৰ পাতৰ কথা অলৰেডি মই কৈ গৈছো আমলখি হয়তো আপোনালোকে গম পায় আমাৰ ডাবৰৰ যেটো আমাৰ আহে আমলা তেল বহুত আগৰ পৰা চলি আহিছে তো আমলখি আমাৰ শৰীৰৰ কাৰণে কেৱল চুলি বুলিয়ে নহয় সৰ্ব শৰীৰৰ কাৰণে ভাল কিন্তু মই স্পেশালি আজি যেহেতু চুলিৰ বিষয়ে ভিডিওটো বনাইছো বা চুলি আমাৰ ঘৰুৱাভাৱে কেনেকৈ দীঘল কৰিব পাৰি কিছুমান মানুহৰ যেহেতু দীঘল নহয় বা আমি দেখিবলৈ পাওঁ বহুত সময় লাগে চুলি বাঢ়িবৰ কাৰণে তো আমলখি আপোনালোকে খাবও আৰু আমলখিৰ লগ আপোনালোকে লগাবও যেহেতু আমলখিত ভিটামিন সি আৰু এন্টি অক্সিডেন্টৰ পৰিমাণ বহুত বেছিকৈ পোৱা যায় ঠিক আছে তো তাৰ বাবে আপোনালোকে খাবও আৰু লগাবও এলোভেৰা আপোনালোকে খাব আৰু লগাবও ঠিক আছে বায়োটিন থকা খাদ্য যেনেকৈ মই অলৰেডি বায়োটিনৰ কথা কৈছিলো যি বায়োটিন প্ৰটিন আমাৰ চুলিৰ কাৰণে দৰকাৰ খুবেই দৰকাৰ যদি আপোনাৰ শৰীৰত বায়োটিনৰ অভাৱ হৈছে তেতিয়া আপোনালোকৰ কি হয় চুলি ভালকৈ নাবাঢ়ে তো আপোনালোকে বায়োটিন যুক্ত খাদ্য ব্ৰকলি বানানা কল খাব আপোনালোকে মিঠা আলু সুইট পটাটো খাব ব্ৰকলি খাব আপোনালোকে বন্ধাকবিত এনেকুৱা ধৰণৰ পাচলিত আপোনালোকে বায়োটিনৰ পৰিমাণ বেছি পাব যিটো আপোনালোকৰ